আমার মূল স্লোগানটো বিটিসি বাঁচাও। প্রমোদ বড়ো হাটাও বিটিসি বাঁচাও। এতিয়া বিটিসি খানক বরবাদ করে পেলাইছে। হিমন্ত বিশ্ব শর্মার মানে শ্ৰুতলিপিত যাই 16টাকে ডিপার্টমেন্ট অসম চৰকাৰক গতাই দিছে। ডিসি বিলাকে চাই আছে। ইএম MCLA সকল নাপাত্তা হৈ গৈছে। পৰিষদীয় এসেম্বলি বহিছিল, তাত MCLA এজনে সুধিছিল যে এই 5টা বছৰত বিটিআর চৰকাৰে কিমান চাকৰি দিলে, 3rd গ্ৰেড 4th গ্ৰেড। তেওঁলোকে উত্তৰত চৰকাৰখনে দিছে যে আমি এটাও চাকৰি দিব নোৱাৰিলোঁ। 1500 কোটি টকা বিটিআর চুক্তিত তেওঁলোকে কিবা পেকেজ এটা পাইছিল। এই পেকেজৰ কিমান টকা এতিয়ালৈকে মানে বিটিআৰলৈকে আহিল, ক'ত খৰচ কৰিলে, এই এনে প্ৰশ্ন সোধা হৈছিল। তেওঁলোকে কৈছে আমি এটা টকাও এতিয়ালৈকে পোৱা নাই, এষ্টিমেটহে আমি বনাই আছোঁ এতিয়ালৈকে। গতিকে এইটো নিকম্মা চৰকাৰ, এটাও সমাধান হোৱা নাই। এতিয়া বিটিআর এটা কাল্পনিক চুক্তি, এইটো প্ৰবঞ্চনাৰ দলিল এটা। বিটিআর মানে বিটিআরত নতুনকৈ সমষ্টি হোৱা কথা আছিল, এটা সমষ্টি 5 বছৰ গুচি গ'ল। হাগ্ৰামা মহিলাৰীয়ে মাত্ৰ 17 মাহ 18 মাহত 40টা সমষ্টি বনাই পেলাই 2005ত 3 চুক্তি 5ত সাধাৰণ নিৰ্বাচন। এতিয়া চুক্তি স্বাক্ষৰকাৰী মেইন মানুহ প্ৰমোদ বড়োই 5টা বছৰ চিফ হৈ বহাৰ পিছত এটাও বিটিআৰৰ সমষ্টি নহ'ল। বিটিআৰত এটা ডিপাৰ্টমেণ্ট তেওঁলোকে বিটিআৰ চুক্তিত লিখি আনা নাই। এতিয়া হাগ্ৰামা মহিলাৰীয়ে আনা যি 39টা বিভাগ আছিল বিটিচি চুক্তিত আহা, সেইটোকে তেওঁলোকে হেৰি কৰিলে, চালে। যিকেইটা পেকেজ লিখা হৈছিল, ক'বা মানে কাজল গাঁৱৰ ৰেল ডাব্বা বনোৱা কাৰখানা হ'ব, ৰেল ডিপাৰ্টমেণ্টে অলৰেডি কেঞ্চেল কৰিছে। বৰমাত উপেন্দ্ৰনাথ ব্ৰহ্ম চেন্ট্ৰেল ইউনিভাৰ্চিটি স্থাপনৰ কথা লিখি আনিছিল, সেইটো অলৰেডি কেঞ্চেল। হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেঞ্চেল কৰিছে। ওদালগুৰিত তেওঁলোকে কৈছিল স্পৰ্টছ ইউনিভাৰ্চিটিৰ কথা, অলৰেডি সেইটো কেঞ্চেল। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কেঞ্চেল কৰিছে, কাৰণ মণিপুৰত অলৰেডি স্পৰ্টছ ইউনিভাৰ্চিটি নৰ্থ ইষ্টৰ কাৰণে থকা বুলি কৈছে। চেন্ট্ৰেল ইউনিভাৰ্চিটি নহয়, তেজপুৰত আছে। কিবা বড়োবিলাকৰ কিবা পঢ়াব লগা আছে যদি তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়াক, এনেকৈ কৈ পেলাই চব এটা চুক্তিৰ দফাবিলাক চব কেঞ্চেল। আমি আজি ইয়াত গড়েশ্বৰ ব্লক মাইনৰিটি চেলৰ উদ্যোগত এটা জনজাগৰণ সভা আয়োজন কৰিছোঁ। আৰু এই জনজাগৰণ সভাত আমাৰ কেন্দ্ৰীয় কমিটি মাইনৰিটি চেলৰ উপসভাপতি আছাদুল্লাহ সাহেব আমাৰ মাজত সুদূৰ ওদালগুৰিৰ পৰা আহি উপস্থিত হৈছে। আৰু এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত থাকি ইতিমধ্যে ৰাইজক বিভিন্ন সমস্যা, সামাজিক সমস্যা, ৰাজনৈতিক সমস্যা, এই সমস্যাবিলাকৰ ওপৰত এটা সজাগতা আনাৰ কাৰণে তেওঁলোকে চেষ্টা চলাইছে, বক্তব্য দাঙি ধৰিছে। এইটোৱে হাগ্ৰামা মহিলাৰী ছাৰে আমাৰ কেন্দ্ৰীয় সভাপতিয়ে মোৰ ওপৰত বিশ্বাস এটা ৰাখিছে, তেখেতলৈ মই প্ৰথমে ধন্যবাদ জনাইছোঁ। আৰু এইবাৰ গড়েশ্বৰ পৰিষদীয় সমষ্টিত আমি 100% আমি আশা কৰিছোঁ। ৰাইজৰ আমি চুপাই সোমাইছোঁ আৰু তাত যথেষ্ট সঁহাৰি ৰাইজৰ ফালৰ পৰা আমি পাইছোঁ। গতিকে আমি নিশ্চিতভাৱে এই সমষ্টি এইবাৰ BPF দলে দখল কৰিব। বিশেষকৈ গড়েশ্বৰখনক আমি মহকুমা ডিক্লেয়াৰ দিয়াৰ কাৰণে হাগ্ৰামা ছাৰক ধৰিম। বালাবাৰী দি পুঠিমাৰী নদীত RCC দলং এখন লাগে। গাঁৱে ভূঞেতো ৰাস্তা যথেষ্ট কৰিব লগা আছে, সেইবিলাক আমি অগ্ৰাধিকাৰ ভিত্তিত কাম কৰিম। আৰু আমাৰ বিভিন্ন জনগোষ্ঠীৰ এই নামঘৰৰ পৰা মছজিদলৈকে আমাৰ বাথৌচালিবিলাকত বিভিন্ন জাগাত কাম কৰিব লগা আছে, এইবিলাক অগ্ৰাধিকাৰ ভিত্তিত কৰা হ'ব।